নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত কেইটামান বিষয়ৰ ওপৰত আলোকপাত কৰি আছোঁ। বিশেষকৈ আমাৰ প্ৰাচীন কিছুমান ৰীতি নীতিৰ পৰা পদ্ধতিৰ পৰা বা বিশ্বাসৰ ওপৰত, কাৰণ এইবিলাক আমাৰ জনবিশ্বাসত চলি আহিছে কিছুমান। ঠিক সেনে এটা জনবিশ্বাসৰ ওপৰত আপোনাৰ আমাৰ সমাজত আজিও প্ৰচলিত হৈ আছে। সেইটো হ'ল আমাৰ যাত্ৰা কালত ক'ৰবাত শোভাযাত্ৰা কিবা এটা কামত ওলাই গ'লে আমি এতিয়াও কিছুমান বিষয়বস্তু লৈ পেলাই দোধোৰ-মোধোৰ পৰি যাওঁ। যাত্ৰাটো কৰিম নে নকৰিম, আমি গ'লে ভাল হ'ব নে কামটো নহ'ব, সেই তাৰ ওপৰত ভিত্তি কৰি আজিৰ বিষয়বস্তুটো। গতিকে আজিৰ বিষয়বস্তুটো হৈছে যে যাত্ৰা কালত অশুভ দৰ্শন কি বস্তু আমি যাত্ৰা কালত দেখা পালে যাত্ৰাটো শুভ নহয়। তাৰ লগত আন এটা বিষয়বস্তু সোমাই আছে, সেইটো হৈছে কোৱা হয় মন যাত্ৰা। সেইটো আমাৰ বহুত মানুহে নাজানে, কিন্তু ক'ব নোৱাৰে, কিন্তু আপোনালোকে মানি আছে সেইটো বিষয়বস্তুটো। এই যিটো কৈছোঁ মই মন যাত্ৰা, এই বিষয়বস্তুটো কিন্তু আপোনালোকে কিন্তু মানি আছে, ক'ব নোৱাৰাকৈ মানি আছে। গতিকে অশুভ দৰ্শন অৰ্থাৎ যাত্ৰা কালত এইবিলাক বস্তু যদি আমি মুখামুখি হওঁ, সাধাৰণতে আমাৰ মাজত এটা বিশ্বাস আছে, তাহানিৰ পৰা চলি আছে। মই আগতে কৈছোঁ কিছুমান বিষয়বস্তু কেতিয়াৰ পৰা চলি আছে, প্ৰচলিত আছে, জনশ্ৰুতি হৈ আপুনি মই ক'ব নোৱাৰিম। সেইটোৰে কিছুমান গৈ এতিয়া অন্ধবিশ্বাসতো পৰি গৈছে, নকওঁ মই সেইটো হয়। কিছুমান এনেকুৱাকৈ আছিল, এতিয়া বহুত মানুহ ৰিয়েলাইজ কৰি গম পাইছে যে এইটো একচুৱেলি কিছুমান নহয়, যিটো নহয় সেইটো নহয়, আৰু যিটো হৈছে সেইটোতো মানে আজিও হয়। সেইবুলি অন্ধটো ডাইৰেক্ট যিটো কয় অন্ধবিশ্বাসটো অকণ বেলেগ বস্তু, বিশেষকৈ সেইটো বিষয়ে মই ক'ব নাচাওঁ। গতিকে মই আগতে কৈছোঁ যে জনবিশ্বাস যাত্ৰা কালত অশুভ দৰ্শন অৰ্থাৎ আপুনি ক'ৰবাত যাত্ৰা কৰি ওলালে, যিকোনো হওক, আপুনি কিবা এটা কামত ওলাই গ'লে, কিবা এটা ভাল কামত ওলাই গ'লে অলপ দূৰত, ঘৰৰ ওচৰতে নহয়, যিটো আমাৰ যাত্ৰা বুলি কয় সেইটো দূৰ যাত্ৰাই হয় মেক্সিমাম। সেই যাত্ৰাবিলাক আপুনি কি বস্তুৰ ক্ষেত্ৰত মুখামুখি হ'লে, দৰ্শন হ'লে এই যাত্ৰা নিষ্ফল হোৱা বুলি কোৱা হৈছে। এই প্ৰথম হ'ল যে যদি যাত্ৰা কালত আপুনি গৈ থাকোঁতে যদি আপুনি কোনোবাই গাত তেল ঘঁহি থকা দেখা পায়, কোনোবাই গা ধুই উঠিয়ে তেল ঘঁহিছে, হয়তো কোনোবাই গা ধোৱাৰ আগমুহূৰ্তত তেল গাত ঘঁহি আছে, সেই তেল ঘঁহি থকা দেখিলে সেইটো যাত্ৰা শুভ বুলি ধৰা হোৱা নাই। যদি সন্মুখত সাপ দেখে, ভাওনা মানুহ দেখে, কাঠৰ ভাৰ, ভিক্ষুক অৰ্থাৎ ভিক্ষাৰী, জটাধাৰী ব্যক্তি, উলংগ লোক, শূন্য কলহ মানে পৰি থকা শূন্য কলহ দেখা পায়, হয়তো কাৰোবাৰ আপোনাৰ কোনোবাই কান্দি থকা দেখিছে খুব বেয়াকৈ, হয় আপুনি কান্দোন শুনিছে যাত্ৰা কালত, সেইটো শুভ ধাৰা নহয়। তাৰ বাহিৰেও এইবিলাক কাৰ্যসিদ্ধি নহয়। আনফালে আৰু এটা আছে, পাছফালৰ পৰা মাতিলেও কৈছে যে কোনোবাই যদি যাত্ৰা কালত পাছফালৰ পৰা মাতে আৰু পিছপিনৰ পৰা মাতে, সেই যাত্ৰা কেতিয়াও শুভ নহয়। তাৰ ফল সদায় কি হয়, নিষ্ফল হয়, কাৰ্যসিদ্ধি নহয়, আৰু শৰীৰে কষ্ট ভোগ কৰিবলগীয়া হয় বা দেহ পীড়া হোৱা বুলি কোৱা হৈছে। পিছফালে মতাৰ ক্ষেত্ৰত কিন্তু এটা আমাৰ প্ৰবাদ আছে, যদি নিজৰ মাতৃয়ে যদি পিছফালৰ পৰা মাতে তেনেহ'লে একো অশুভ নহয়। সেইটো মনত ৰাখিব, এইটো চলি আহিছে বাস্তৱত। এইটো হ'ল আমাৰ মূল কথা যাত্ৰা কালত। তাৰ বাহিৰেও আমাৰ
এটা খনাৰ বচন বুলিও আছে আমাৰ জনসমাজ খনাৱতীও কৈ গৈছে যে খনাৰ বচনতো কৈ গৈছে যে যাত্ৰা কালত শূন্য কলচী শুকান নাও শুকান ডালত কাউৰী বহি থকা দেখিলে দাড়ি গোফ নথকা মানুহ দেখিলে যাত্ৰা কৰা উচিত নহয় যদি কৰে বিঘিনি উপস্থিত হ'ব গতিকে এয়া এটা আমাৰ জনবিশ্বাস চলি আছে যে আপোনালোকক মই কৈ দিলোঁ এইখিনি কথা কাৰণ জানিব লাগে বহুতে জানে আৰু বহুতে নাজানে গতিকে এটা যিহেতু আমি দিছোঁয়ে এনেকুৱা জনবিশ্বাসৰ ওপৰত কিছু আভাস দিছোঁ সেয়েহে এইটো দিলোঁ মই আপোনালোকক ইয়াৰ পিছত মই এটা দিম যে যাত্ৰা কালত কি কি দেখিলে শুভ হয় সেইটো অশুভটো দিলোঁ জনবিশ্বাসত চলি অহা ইয়াৰ পিছততো আহিব কি কি যাত্ৰা কালত কি কি বস্তু দৰ্শন কৰিলে আপুনি আপোনাৰ যাত্ৰা হ'ব বুলি সুফল হ'ব বুলি আপুনি ক'ব পাৰিব গতিকে আজিতো আছিল নিষ্ফল অবহ দৰ্শন আৰু মন যাত্ৰা আৰু তাৰ বাহিৰে এইটো মই এটা কথা কৈছিলোঁ যে আপোনালোকক এটা কথাও কৈ দিম যে মন যাত্ৰা এইটো ক'লোঁ মই আৰু এটা আছে কৈছোঁ একেলগে যে মন যাত্ৰাটো সেয়ে একে ধৰক আপোনাৰ বাৰ তিথি নক্ষত্ৰ শুভ হৈ থাকিল আপুনি যাব ওলাইছে কিন্তু আপোনাৰ মনটো হঠাৎ কৈ দিলে মই নাযাওঁ গ'লে লাভ নহ'ব কামটোত বা মোৰ ভাল লগা নাই যাবলৈ আপুনি নগ'ল তাৰমানে মনটোই যেতিয়া নক'ব তেতিয়াহ'লে সেইটো যাত্ৰা ক'ব হাক দিছে সেইটোকে কোৱা হৈছে মন যাত্ৰা মনটোই যদি যাবলৈ নকয় তেনেহ'লে আপুনি কোনো পধ্যে নাযাব যদি যায় তেতিয়াহ'লে তাৰ ফলত আপোনাৰ অনিষ্ট হ'ব পাৰে আপোনাৰ কিবা এটা ঘটনাৰ মুখামুখি দুৰ্ঘটনাৰ মুখামুখি হ'ব পাৰে এইটো কথা এটা আছে এইটো কোৱা হৈছে মন যাত্ৰা গতিকে অশুভ দৰ্শন আৰু মন যাত্ৰা এই দুটা বস্তুৰ ওতঃপ্ৰোত সম্পৰ্ক আছে গতিকে মই কৈ দিলোঁ মন যাত্ৰাটো এই মন যাত্ৰাৰ লগত আমাৰ এটা বিশেষ বিষয় জড়িত হৈ আছে সেইটো হ'ল আমাৰ মনৰ অৱস্থাৰ ওপৰত সেইটো হ'ল ছিক্স চেন্স অৰ্থাৎ ষষ্ঠ ইন্দ্ৰিয় আমাৰ প্ৰত্যেকৰে আছে এনে পঞ্চ ইন্দ্ৰিয় কিন্তু ষষ্ঠ ইন্দ্ৰিয় বহুত লোকৰ সজাগ থাকে বহুতে চাব আপুনিও কেতিয়াবা সেনেকুৱা পজিশ্যনত পৰি গৈছে এই ষষ্ঠ ইন্দ্ৰিয়ে আমাৰ ভৱিষ্যতৰ কথা বহুত কৈ দিব পাৰে গতিকে এই ষষ্ঠ ইন্দ্ৰিয় হ'ল মনৰ এটা বিশেষ ভাগ গতিকে মনটো যদি নকয় অৰ্থাৎ আপোনাৰ ষষ্ঠ ইন্দ্ৰিয় আপোনাক সতৰ্ক কৰি দিছে আপুনি নাযাব আপুনি যায় যদি আপোনাৰ অনিষ্ট হ'ব যদি নামানে সেইটো কোনোবাই ক'লে এই যা একো নহয় আপোনাৰ মনটো একো নাই কিন্তু কোনোবাই কৈছে যা অনিষ্ট হ'ব এইটো সত্য কাৰণ আমাৰ যিটো মনৰ ষষ্ঠ ইন্দ্ৰিয় যিটো ছিক্স চেন্স কিছুমান মানুহৰ মাত্ৰ 2 মিনিট আগত উপলব্ধি হয় কিছুমানে এসপ্তাহ আগত গম পায় কিছুমানে 6 মাহৰ পিছত আগত যি ঘটনা ঘটিব তাকো গম পায় আমাৰ এই ষষ্ঠ ইন্দ্ৰিয় গতিকে দিছোঁ আপোনাৰ ষষ্ঠ ইন্দ্ৰিয়ই কেতিয়াবা হয়তো আপোনাক সেনেকুৱা বিপদৰ পৰা ৰক্ষা কৰিছে হয়তো আপুনি যাব গৈছে আপোনাক কৈছে নাযাবি দেখিছে আপুনি যিখন গাড়ীত যাব বিচাৰিছে গাড়ীখন এক্সিডেণ্ট হৈছে হয়তো কেতিয়াবা আপুনি দেখিব আৰু কৈছে যে এই গাছৰ উঠাই পাৰিব নামি পৰি যাবি অলপ পিছত দেখে 2 মিনিট দেখিব পৰি গ'ল বা কেতিয়াবা কোনোবা এটা ল'ৰা বাইক চলাই গ'লে আপুনি মুখেদি ক'লে এক্সিডেণ্ট হ'ব এই যিটো লক্ষণ খুব শুভ লক্ষণ নহয় 5 মিনিট পিছত গম পালে যে ল'ৰাটোৱে লাইটৰ খুঁটাত খুন্দালে ছিক্স চেন্স একেবাৰে ছিক্স চেন্স কাৰণ ষষ্ঠ ইন্দ্ৰিয়ে আমাৰ ভূত ভৱিষ্যতৰ কথা বহুত আগতীয়াকৈ গম পায় যে কি ঘটিব গতিকে যদি আপোনাৰ মনে কেতিয়াও নকয় আপুনি কেতিয়াও যাত্ৰা নকৰিব আনৰ কথাত আপুনি যাত্ৰা নকৰিব নিজৰ মনটোই যদি নকয় গতিকে এইটোৱে কোৱা হৈছে মন যাত্ৰা এৰিছোঁ বেছি বিশ্লেষণ কৰি নাযাওঁ বিশ্লেষণ কৰিলে কৰা যায় দীঘল হৈ থাকে আজিলৈ এৰিছোঁ আপোনালোকেও নিশ্চয় ভালে লাগিব
জানিব লাগে হয়তো বহুতে জানে বহুতে নাজানে আমি গম পাইছিলোঁ আগতে কৈছে আৰু মই অলপ বেছি কথা কম হয়তো সত্য বহুতে আপত্তি কৰিলোঁ মই কম মই কৈছোঁ যে মুদ্ৰা ৰাখে গতিকে আপোনালোকৰ ভালেই মোৰ ভাল কোনে কি কৈ থাকক এৰিছোঁ সকলোৰে মংগল কামনা কৰিলোঁ সকলোৱে ভালে থাকক এনেকুৱা ভিডিঅ' পাই থাকিব কেতিয়া যেতিয়া মন কৈছে আমি এনেকুৱা কথাই কৈ আছোঁ মোৰ কৈছোঁ দুখ নকৈতে কোন ছাইডত যাই থাকিম কেতিয়া কৈ থাকিম ক'ব নোৱাৰিব মনৰ গতি মোৰো এৰিছোঁ সকলোৰে মংগল কামনা কৰিছোঁ